তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰে নতুন ভিডিঅ'লৈ। তো গাইছ আপুনি যদি এতিয়ালৈকে অৰুণোদয়ৰ কাৰণে এপ্লাই কৰা নাই বা অৰুণোদয় স্কিমৰ টকা নাপায় আপুনি, তেনেহ'লে আপোনাৰ কেৱল মাত্ৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ হিতাধিকাৰী বা আপুনি হ'ব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আৰু 1250 টকা প্ৰতি মাহে আপোনাৰ একাউণ্টত ইজিলি লাভ কৰিব পাৰিব। চ' আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেণ্ট লাগিব, সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাই দিম। চ' অলপো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। চ' অৰুণোদয় 3.0 যিটো আঁচনি, এই আঁচনিটো কেৱল মাত্ৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বা প্ৰতিজন মহিলাই কিন্তু এই অৰুণোদয়ৰ আঁচনিৰ কাৰণে হিতাধিকাৰী হ'ব পাৰিব বা প্ৰতিজন মহিলাই কিন্তু এই আঁচনি লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে কেৱল মাত্ৰ আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনাৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন থাকিব লাগিব। এইখন ফৰ্ম আপুনি ক'ত পাব, কেনেকৈ ডাউনলোড কৰিব আৰু কি নথি লাগিব, এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাই দিম। চ' ভিডিঅ'ৰ শেষত দেখুৱাই দিম আপুনি ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। চ' আপুনি ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে আপুনি এইটো পেজত আহিব লাগিব। ফৰ্মখন ডাউনলোড কৰাৰ পাছত আপুনি এনেকৈ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাব এপ্লিকেণ্ট নাম্বাৰ। ইয়াতে কিন্তু আপুনি দেখা পাব এপ্লিকেণ্ট নাম্বাৰ। ইয়াতে আপুনি কেৱল মাত্ৰ আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো লিখিব। ইয়াতে যদি আপোনাৰ আৰবান বা গাঁৱত বাস কৰে, যদি আপুনি গাঁৱত বাস কৰে কেৱল ৰুৰেলত টিক কৰি দিব, আৰু যদি আৰবান মানে চহৰত বাস কৰে তেনে ক্ষেত্ৰত এইটো টিক কৰি দিব। টিক কৰি দিয়াৰ পাছত ইয়াতে আপুনি যিটো ডেটত ফিল আপ কৰি আছে ফৰ্মখন, সেই ডেটটো ইয়াতে ফিল আপ কৰি ল'ব লাগিব। যদি ছাপ'জ আজি আপুনি ফৰ্মখন ফিল আপ কৰি আছে, ইয়াতে দিব 03/03/2024। তো ছিলেক্ট কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে দেখা পাব এপ্লিকেণ্ট ডিটেইল, আবেদনকাৰীৰ নাম। চ' আপুনি যেতিয়া এপ্লিকেণ্ট ডিটেইলটো ইয়াতে দিব লাগিব, আপুনি ইয়াতে কি কৰিব, ইয়াতে দেখা পাইছে ব্লক নেম বা খণ্ড বা স্থানীয় সংস্থাৰ নেম। এইটো বক্সত আপোনাৰ যি ব্লক নেম আছে আপুনি ব্লক নেমটো ইয়াতে এটা এটাকৈ লিখি দিব লাগিব। এটা বক্সত এটা লেটাৰ লিখিব। লিখি দিয়াৰ পাছত তলত দেখা পাইছে গ্ৰাম পঞ্চায়ত অৰ টাউন নেম। এইটো বক্সতো ছেম আপোনাৰ গাঁও পঞ্চায়তৰ নামখন লিখি দিব লাগিব। লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ভিলেজ বা ৱাৰ্ড নেম। এটা আপোনাৰ ভিলেজ নামটো লিখিব লাগিব। ছেম এটা বক্সত এটাকৈ আপুনি লেটাৰ লিখিব লাগিব। লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে লোকেলিটি ইন টাউন। আপোনাৰ ওচৰত যদি কোনোবা টাউন আছে সেই টাউনৰ নামটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পাছত তলত দেখা পাইছে, মই এইখিনি ক্লিয়াৰ কৰি দিছোঁ, তো অলপ স্ক্ৰল ডাউন কৰি দিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে দেখা পাব এপ্লিকেণ্ট নেম, এপ্লিকেণ্ট ফাৰ্ষ্ট নেম। ইয়াতে আপুনি যাৰ নামত এপ্লাই কৰিব তেওঁৰ ফাৰ্ষ্ট নামটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তাইৰ ফাৰ্ষ্ট নেমটো ইয়াতে লিখি দিব লাগিব। প্ৰতিটো বক্সত এটা এটাকৈ লেটাৰ লিখিব আৰু গোটেইখিনি কেপিটেল লেটাৰত লিখিব লাগিব। লিখি দিয়াৰ পাছত তলত দেখা পাইছে যদি আপুনি এপ্লিকেণ্টৰ মিডিল নেম আছে, মিডিল নামটো ইয়াতে এণ্টাৰ কৰিব, আৰু যদি নাই মিডিল নেমটো এৰি দিব। তাৰপিছত আপোনাৰ লাষ্ট নেমটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত ইয়াতে দেখা পাইছে জেণ্ডাৰ। আপোনাৰ যোনটো জেণ্ডাৰ হয় আপুনি জেণ্ডাৰটো ছিলেক্ট কৰিব লাগিব। চ' যদি মেলৰ কাৰণে অৰুণোদয় আঁচনিটো নহয়, ইয়াতে আপুনি ফিমেলটো এণ্টাৰ কৰিব লাগিব। ফিমেলটো কৰাৰ পাছত ইয়াতে দেখা পাইছে এজ ওৱান 2021 চনৰ মতে এজ কিমান আছে এতিয়ালৈকে 1/4/2020 অনুযায়ী আপোনাৰ এজ এতিয়ালৈ কিমান আছে। চ' আপুনি ইয়াতে লিখি দিব লাগিব। লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ইয়াতে আপোনাৰ হাউচ নম্বৰ মানে ঘৰ নম্বৰটো ইয়াতে লিখি দিব লাগিব। তাৰপিছত দেখা পাইছে স্থায়ী বসস্থান, ইয়াতে আপুনি গাঁৱৰ নামটো ইয়াতে লিখি দিব পাৰে। লিখি দিয়াৰ পাছত ইয়াত দেখা পাইছে থানা লিখি দিব। ইয়াতে গাঁৱৰ পাৰা ষ্ট্ৰীট লিখি দিব। ইয়াতে আপোনাৰ পিন কোডটো লিখি দিব লাগিব। পিন কোড লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে এইটো বক্সত আপুনি আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। আপুনি আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিয়াৰ পাছত আপোনাৰ এইখন পেজৰ যি হেৰি আছিলে এইটো শেষ হ'ব। আপুনি তলফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি ইয়াতে দেখা পাব ফেমিলি ডিটেইল। ইয়াতে কিন্তু আপুনি এটা অপশ্যন দেখা পাব ফেমিলি ডিটেইল। ফেমিলি ডিটেইলটো ইয়াতে দিব লাগিব। ইয়াতে ক্ৰমিক নম্বৰ লিখিব, ইয়াতে 1 দিব। 1 দিয়াৰ পাছত ইয়াতে আপোনাৰ নামটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত ইয়াতে দেখা পাইছে এজ, আপোনাৰ বয়স কিমান আছে
আপুনি বয়সটো লিখিব ইয়াতে আপোনাৰ জেন্ডাৰটো কি হয় আপুনি লিখি দিব লিখি দিয়াৰ পাছত আপোনাৰ ৰিলেশনটো কি হয় আপুনি এটো লিখি দিব লিখি দিয়াৰ পাছত son of daughter of ইয়াতে আপোনাৰ যেটো হয় আপুনি টিক কৰিব লাগিব সো টিক কৰাৰ পাছত আপুনি তলফালে আহিব তলৰ বক্সত আপুনি ক্ৰমিক নম্বৰ 2 দিব ইয়াতে আপোনাৰ হাজবেণ্ড নামটো লিখি দিব লাগিব লিখি দিয়াৰ পাছত হাজবেণ্ডৰ এজ কিমান আছে হাজবেণ্ডৰ এজটো লিখিব তাৰ পিছত জেন্ডাৰটো মেল লিখি দিব ইয়াতে মেল লিখি দিয়াৰ পাছত এই মানে ৰিলেশনটো কি হয় ইয়াতে হাজবেণ্ড বুলি লিখি দিব লিখি দিয়াৰ পাছত আপুনি ইয়াতে সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পাছত তেনেকৈ আপোনাৰ গোটেইখিনি ইয়াতে ফিল আপ কৰিব লাগিব আপোনাৰ ফ্যামিলি ডিটেইলটো ইয়াতে ফিল আপ কৰিব লাগিব ফ্যামিলি ডিটেইলটো ফিল আপ কৰি দিয়াৰ পাছত তাৰ পিছত আপোনাৰ এইখিনি ফিল আপ কৰিব ফিল আপ কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে এফালে যে হেৰি কৰিব দিছিলে এইখিনি কি আছলতে ডি ডিভোৰ্স এস সেপাৰেটেড ডব্লিউ উইডো আৰু ডি ওয়াই মানে দিবাং বা বিকলং সো ইয়াতে এইখিনি আপুনি চাইখিনি ইয়াতে কিন্তু ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে দেখা পাব আপোনাৰ বেংক ডিটেইল ইয়াতে কিন্তু আপোনাৰ বেংক ডিটেইলটো এপ্লিকেন্ট বেংক ডিটেইল ইয়াতে ফিল কৰিব দিছে যাৰ নামত আপুনি অৰুণোদয়ৰ কাৰণে এপ্লাই কৰি আছে তেওঁৰ বেংক একাউণ্টৰ ডিটেইল কিন্তু ইয়াতে এন্টাৰ কৰিব লাগিব যদি আপুনি বেলেগৰ বেংক একাউণ্ট এন্টাৰ কৰে তেতিয়াহলে কিন্তু নহয় ইয়াতে বেংকৰ আইএফএসচি কোডটো এন্টাৰ কৰিব লাগিব ইয়াতে দেখা পাইছে প্ৰতিটো বক্সত এটাকৈ সংখ্যা লিখিব লাগিব লিখি দিয়াৰ পাছত আইএফএসচি কোডটো লিখিব ইয়াতে বেংকৰ নামটো লিখি দিব লাগিব লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে বেংক ব্ৰাঞ্চ নেম ইয়াতে আপোনাৰ কোনটো ব্ৰাঞ্চৰ হয় আপুনি ব্ৰাঞ্চ নেমটো লিখিব লাগিব তাৰ পিছত ইয়াতে দেখা পাইছে একাউণ্ট নাম্বাৰ ইয়াতে বেংক একাউণ্ট নাম্বাৰটো এড কৰিব লাগিব এড কৰাৰ পাছত ইয়াতে দেখা পাইছে এনুৱেল ফ্যামিলি ইনকাম বা বছৰত আপোনাৰ কিমানখিনি উপাৰ্জন আছে সেই পৰিয়ালৰ বাৰ্ষিক আয় ইয়াতে লিখি দিব লাগিব লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে আপুনি দেখা পাব বেংক পাসবুক ফ্ৰণ্ট পেজ এটাচ আপুনি ইয়েছত ক্লিক কৰিব ইয়েছত টিক কৰিব ইয়েছত টিক কৰি ইয়াৰ লগত আপুনি কিন্তু এটাচ কৰিব লাগিব আপোনাৰ যেটো বেংক পাসবুক আছে এই পাসবুকখন ইয়াৰ লগত গাঁঠি দিব লাগিব জেৰক্স কৰি তাৰ পিছত দেখা পাইছে আৰু এটা আছে সাপোৰ্টিং ডকুমেন্ট হিচাপে আৰু এটা সংযুক্ত কৰিব লাগিব এটো ইয়েস কৰি আপুনি এটো হেৰি কৰি দিব আন কোনো নথিপত্ৰ সংযুক্ত যদি আপুনি আৰু কিবা কিবি সংযুক্ত কৰিব বিচাৰিছে তেনেহলে আপুনি ইয়েস কৰি দিব ইয়েস কৰি দিয়াৰ পাছত আপুনি হেখিনি গাঁঠি দিব এইটো পিন দি জেৰক্স কৰি গাঁঠি দিব গাঁঠি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে ডিক্লেৰেশ্যনত ইয়াতে আপুনি টিক কৰিব লাগিব টিক কৰাৰ পাছত আপুনি এইটোতে টিক কৰিব টিক কৰি দিয়াৰ পাছত এইটো দুয়োটা টিক কৰাৰ পাছত ইয়াতে আপোনাৰ এপ্লিকেন্ট হিচাপে ইয়াতে আপোনাৰ সিগনেচাৰ কৰিব লাগিব সিগনেচাৰ কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব সো ইয়াতে যেখিনি দেখা পাইছে এইখিনি কিন্তু আপোনাৰ ফিল কৰিব নালাগে এইখিনি অফিচৰ পৰা ফিল কৰিব এইখিনি ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত অফিচৰ পৰা ফিল কৰিব তাৰ পিছত আপুনি ইয়াতে দেখা পাইছে একনলেজমেন্ট ৰিসিভ সো এই যি একনলেজমেন্ট ৰিসিভ আছে ৰিসিভখন আপোনাক কিন্তু দিব ইহতে দি দিব সো ইয়াতে হস্তাক্ষৰ কৰি দিব দিয়াৰ পাছত ইয়াতে এপ্ৰুভ কৰি দিব এপ্ৰুভ কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ কাম সম্পূৰ্ণ শেষ হ'ল এতিয়া আপুনি কোড জমা দিব লাগিব আৰু এইটো ফৰ্ম আপুনি কোড কেনেকৈ লাভ কৰিব এইটো দেখুৱাই দিম সো এইটো ফৰ্মখন লাভ কৰিবলৈ হলে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰাৰ পাছত মই দেখুৱাই দি আছো সো আপুনি জাস্ট গুগলত আহি আপুনি সার্চ কৰি দিব অৰুণোদয় 3.0 ফর্ম পিডিএফ ডাউনলোড এটো কিন্তু সার্চ কৰি দিয়াৰ পাছতেই আপোনাৰ প্ৰথমতে এটা ওয়েবসাইট দেখাব এই ওয়েবসাইটত আপুনি ক্লিক কৰিলে কিন্তু আপোনাৰ ফৰ্মখন লগে লগে ডাউনলোড হৈ যাব মই ক্লিক কৰি দেখুৱাই আছো আপুনি যেতিয়া ক্লিক কৰিব ইয়াতে দেখা পাইছে মই অলৰেডি ডাউনলোড কৰা আছে ডাউনলোড এগেইন বুলি আহিছে এতিয়া ডাউনলোড এগেইনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ডাউনলোড হৈ গৈছে এতিয়া মই পিডিএফ যদি ওপেন কৰো ইয়াতে কিন্তু সেই ফৰ্মখন আহি যাব সো এই ফৰ্মখন কিন্তু দেখা পাইছে সো আপুনি এনেকৈ এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু এই ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণটো মই ভিডিঅত দেখুৱাই দিছো সো কৰবাত যদি বুজি পোৱা নাই আপুনি স্কিপ কৰি তাতে তাৰ পিছত চাব পাৰিব আকৌ যাতে ভুল নকৰে সো আজিৰ ভিডিঅটো ইমান লৈকে আছিল ভিডিঅটো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅটো যদি হেল্পফুল বুলি ভাবে তেনেহলে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিঅটো হেকলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ জয় অসম